মানৱ সমাজত এনেকুৱা কিছুমান ঘটনা আছে যিয়ে পৃথিৱীৰ মানচিত্ৰ আৰু মানুহৰ বিশ্বাস চিৰদিনৰ বাবে সলনি কৰি দিয়ে। আজিৰ পৰা প্ৰায় 1400 বছৰ পূৰ্বে আৰবৰ মৰুভূমিত সংঘটিত হৈছিল এনে এক ঐতিহাসিক যুদ্ধ, যাক আমি বদৰৰ যুদ্ধ বুলিও জানো। এফালে আছিল মাত্ৰ 313 জন ইমানদাৰ লোক আৰু আনফালে আছিল অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত এহাজাৰী এক বিশাল বাহিনী। ই কেৱল এখন যুদ্ধই নাছিল, ই আছিল সত্য আৰু অসত্যৰ এক মহাসংগ্ৰাম। প্ৰিয় নবী হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া মক্কাত ইছলাম ধৰ্ম প্ৰচাৰ আৰম্ভ কৰিছিল, তেতিয়া কুৰাইশসকলে তেওঁৰ ওপৰত অমানসিক অত্যাচাৰ চলাইছিল। অৱশেষত আল্লাহৰ নিৰ্দেশত তেওঁ মক্কা এৰি মদিনালৈ হিজৰত কৰে। কিন্তু মক্কাৰ কাফিৰসকলে তাতে ক্ষান্ত থকা নাছিল। তেওঁলোকে মদিনাতো আক্ৰমণ কৰাৰ ষড়যন্ত্ৰ ৰচিছিল আৰু মুছলমানসকলৰ আৰ্থিক ভেটি নোহোৱা কৰিবলৈ চেষ্টা কৰিছিল। হিজৰী দ্বিতীয় বৰ্ষৰ 17 ৰমজান, মক্কাৰ এক বিশাল ব্যৱসায়ী কাফেলা আবু সুফিয়ানৰ নেতৃত্বত সিৰিয়াৰ পৰা মক্কালৈ গৈ আছিল। খবৰ পোৱা গৈছিল যে কুৰাইশসকলে সেই ধন সামৰিক শক্তি বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিব। নবী কৰিম সাল্লাল্লাহু আলাইহি সাল্লাম তেওঁলোকক বাধা দিবলৈ মদিনাৰ পৰা ওলাই আহিল। আনহাতে মক্কাৰ পৰা আবু জাহেলে 1000 বাহিনী লৈ মুছলমানসকলক ধ্বংস কৰিবলৈ আগবাঢ়ি আহিল। মদিনাৰ পৰা কিছু দূৰত অৱস্থিত বদৰ নামৰ ঠাইত দুয়ো পক্ষ মুখামুখি হ'ল। কিন্তু কুৰাইশসকলৰ বাহিনীত আছিল 1000 জন যুঁজাৰু। তেওঁলোকৰ হাতত আছিল আধুনিক অস্ত্ৰ, তৰোৱালৰ লগত শ ঘোঁৰা। আনফালে মুছলমানসকলৰ বাহিনীত আছিল মাত্ৰ 313 জন লোক। সংখ্যাত মুছলমান বাহিনী কম থকা সত্ত্বেও কুৰাইশসকলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ তেওঁলোকে আগবাঢ়ি আহিল। যুদ্ধৰ আগৰ নিশা হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আল্লাহৰ ওচৰত কান্দি কান্দি দোৱা কৰিলে আৰু দোৱা কৰি তেওঁ কৈছিল, হে আল্লাহ, আজি যদি মুছলমানসকলে এই যুদ্ধত শেষ হৈ যায়, তেতিয়াহ'লে তোমাৰ নাম লোৱা কোনো এই পৃথিৱীত বাচি নাথাকে। আৰবৰ নিয়ম অনুযায়ী যুদ্ধৰ আৰম্ভণিতে দুয়ো পক্ষৰ পৰা নিৰ্বাচিত যুঁজাৰুসকলৰ মাজত যুদ্ধ আৰম্ভ হৈছিল। মুছলমানসকলৰ ফালৰ পৰা হযৰত হামজা, হযৰত আলী আৰু হযৰত উবাইদা আগবাঢ়ি আহিল। অতি কম সময়ৰ ভিতৰতে তেওঁলোকে কুৰাইশসকলৰ প্ৰধান সেনাপতিক একেবাৰে শেষ কৰি পেলালে আৰু ইয়াৰ পিছত আৰম্ভ হ'ল মূল যুদ্ধ। মৰুভূমিৰ তপত বালিত ধূলিৰ ধুমুহা উৰিবলৈ ধৰিলে। যদি মুছলমানসকলে সংখ্যাত কম আছিল, কিন্তু তেওঁলোকৰ সাহস আৰু আল্লাহৰ ওপৰত বিশ্বাস আছিল অদম্য। কোৱা হয় যে সেইদিনা আল্লাহে মুছলমানসকলক ৰক্ষা কৰিবলৈ আকাশৰ পৰা ফেৰেস্তাসকলক পৃথিৱীলৈ পঠাইছিল। অলপ সময়ৰ ভিতৰতে মুছলমানসকলে আবু জাহেলৰ অহংকাৰ একেবাৰে ধূলিসাৎ কৰি পেলালে। যুদ্ধত মক্কাৰ 70 জন কাফিৰ নিহত হ'ল আৰু 70 জন বন্দী কৰা হ'ল। আনহাতে মুছলমানসকলৰ মাজৰ পৰা মাত্ৰ 14 জন সাহাবীয়ে শাহাদত বৰণ কৰিলে। সত্যৰ জয় হ'ল আৰু মিছাৰ পৰাজয় হ'ল। কিন্তু হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যুদ্ধবন্দীসকলৰ সৈতে যি আচৰণ কৰিলে, সেয়া আজিও ইতিহাসত লিপিবদ্ধ হৈ থাকিল। তেওঁ যুদ্ধবন্দীসকলক নিৰ্দেশ দিছিল, তেওঁলোকৰ ভিতৰত যিজন শিক্ষিত, তেওঁলোকে যদি 10 জন ল'ৰা ছোৱালীক শিক্ষিত কৰে, তেন্তে তেওঁলোকক কাৰাগাৰৰ পৰা মুক্তি কৰি দিয়া হ'ব। বদৰৰ যুদ্ধই প্ৰমাণ কৰি দিলে যে যুদ্ধ জয় হ'বলৈ কেৱল অস্ত্ৰ আৰু সামৰিক বাহিনীৰ প্ৰয়োজন নহয়, যুদ্ধ জয়ৰ বাবে লাগিব আল্লাহৰ ওপৰত অটুট বিশ্বাস। এই যুদ্ধৰ পিছতেই সমগ্ৰ আৰবত ইছলাম ধৰ্ম বিয়পি পৰিবলৈ ধৰিলে আৰু ইছলাম এক শক্তিশালী হৈ উঠিল।